আপোনালোকে কৰ্ম দুখত কোনে কি তাপত ভুগিছে ভুক্তভোগীসকলেহে জানিব কিন্তু তাপকেইটাৰ সংজ্ঞা কি বুলি দিছে বেদে যে ভগৱানৰ সৃষ্ট তিনিটা তাপ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক আদি ভৌতিক তাপে আমাৰ দেহ জগত মনৰ জগতখনলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰে বেদত কৈছে মৃগ পক্ষী মনীষা দেই সৰীসৃপা দেশ ৰাক্ষসে নিৰ্ণং জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেম কুমজেলগোৱা ভূত প্ৰেত পিশাচ মানুহ অৰ্থাৎ আপুনি কেতিয়াবা মৰ্নিং ৱাক কৰিবলৈ যাওঁতে কাৰোবাৰ ঘৰৰ কুকুৰটোৱে আহি ঘপকে ভৰিতে কামুৰি দিলে কেতিয়াবা হঠাতে কাৰোবাক কুকুৰে কামুৰে কাৰোবাক মেকুৰী আচুৰে কাৰোবাক বিচাই ডাকে কাৰোবাক কুমজেলেকুৱাই কামুৰে কাৰোবাক সৰ্পই দংশন কৰে কাৰোবাক আকৌ মানুহেই মানুহক মাৰি আঘাত কৰে এই ধৰণে পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেই তাপটোক কৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপে আমাৰ জীৱনত দেহ জগতত মনৰ জগতখনত কেনেকৈ প্ৰতিক্ৰিয়া কৰিব বেদত কৈছে শীত উষ্ণ বাতবশ্যাম্বু বিদ্ৰুতাদি সমুদ্ৰম তাপদিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকনি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত এইবিলাকৰ দ্বাৰা হঠাতে কোনেও নভবাকৈ আমাৰ জীৱনলৈ যি দুখ নামি আহে সেইবিলাকক দুখক কৈছে আদি দৈবিক তাপ আৰু আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে শাৰীৰিক আৰু মানসিক আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আছে শৰীৰত বেমাৰ থকা মানুহ যিমান সাততলা বিল্ডিঙতে নাথাকক যিমান ধন ধান সম্পত্তিৰ মাজতে নাথাকক তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে এটো আধ্যাত্মিকৰ শাৰীৰিক তাপ মানসিক তাপ ছয় প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ আপুনি ভোকৰ সময়ত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব পিয়াহত এগিলাচ পানী খাব নাপালে শৰীৰে কষ্ট পাব জৰা এটা সময়ত কিচকিচিয়া চুলি এমাইললৈকে দেখে ৰিং মাৰিলে শুনে কমনীয় দেহা টান টান বস্তু চুবাই যাওঁ বুলিলে যায় খাওঁ বুলিলে খায় কিন্তু কালৰ অতৰ্কিত গতিত যেতিয়া আপোনাৰ কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ যাব দৃষ্টিশক্তি যেতিয়া কমি যাব শ্ৰৱণ শক্তি যেতিয়া কমি যাব শৰীৰটো যেতিয়া সুতুৰ পৰিব আপুনি যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত যেতিয়া জীয়াৰী বোৱাৰী এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত আমি পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি এদিন এনেকে খাইছিলোঁ এনেকে আছিলোঁ এনেকে ফুৰিছিলোঁ এতিয়া বোপাই এয়া মোৰ অৱস্থা এই বুলি পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি মনলৈ যিটো দুখ আহিব সেইটো হৈছে আধ্যাত্মিকৰ মানসিক তাপ আৰু আত্মীয় স্বজন কোনোবা মৰিলে আমি দুখ পাওঁ আমি ভাল পোৱা বস্তু এটা হৰণ ভগন হ'লে দুখ পাওঁ আৰু আমাৰ মৃত্যুৰ ভয়ে সকলোকে ত্ৰস্তমান কৰি ৰাখে আমি সকলোৱে মৰা বুলিলে ভয় কৰোঁ গতিকে যেতিয়ালৈকে আমি এই জন্ম ধাৰণ কৰি থাকিম তেতিয়ালৈকে এইকেইটা দুখৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম সেইকাৰণে নিমি ৰজাক নৱসিদ্ধই কৈছে শুনা ৰাজা যিটো মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহতেকে আকুল সদায় কদাচিতো তাসম্বাৰ নুগুচয় ভয় কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয় আজিৰ দৰে কৃষ্ণ সেৱা ভক্তিৰ আদৰ্শ যদি আমি সমাজত প্ৰচাৰ কৰিব নোৱাৰো আপোনালোকৰ নিমাইজান গাঁৱৰ কোনো মানুহে মৃত্যুৰ ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিব কৃষ্ণ পদ সেৱাতেকে বুছে ভৱ দুখ আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ যেতিয়া আপুনি কৃষ্ণত ভক্তি কৰিব তেতিয়া সুখীৰো সুখী পৰম সুখী ধনীৰো ধনী পৰম ধনী সম্পদৰো সম্পদ পৰম সম্পদ আনন্দৰো আনন্দ ব্ৰহ্মানন্দ সব বস্তু আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি বিচাৰিব নালাগে আপোনাৰ ঘৰলৈ নিজে বিচাৰি আহিব এইকাৰণে অৰ্জুনক কৈছে অৰ্জুন তোমাক কৰ্মৰ অধিকাৰহে দিছো মোৰ পৰা ফল নিবিচাৰিবা কৰ্মানি অধিকাৰ অস্তি মা ফল কদাচন মোৰ পৰা ফল নিবিচাৰিবা তেতিয়া অৰ্জুনে আপত্তি কৰিছে ফলে যদি বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণই বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল হে অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে তুমি নুখুজাকে মই তোমাক ফল দিম নুখুজাকে দিয়া নুখুজাকে দিম প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখুজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে
এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে ময়ো ভক্তসকলৰ যথা কৰ্ম তথা ফল দিম তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা কৰ্ম কি বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি এইটো 4 দিনীয়া কাৰ্যসূচী এইটো বেদবিহিত কৰ্ম আপোনালোকৰ গাঁৱৰ মানুহে কৰিছে কাৰণ ইমান বিলাক আত্মাক এতিয়া 4টা দিনত ঈশ্বৰৰ কথা শুনাই দিব ঈশ্বৰৰ লীলামালা দেখুৱাই দিব গতিকে যিটো চালে যিটো শুনিলে আমাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য হ'ব গতিকে যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে আপোনালোকে যিমান পাৰে সোনকালে আহি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে যত্ন কৰক সিমানে বেছি পুণ্য হৈ যাব গতিকে এইটোৰ পুণ্য কোনেও নিব নোৱাৰে আন কৰ্মে লগাইলে যতে কহিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আপুনি ঈশ্বৰৰ কথা নুশুনি আন কামত লাগি থাকিলে আপোনাৰ জীৱনটো বৃথা হৈ যাব মানুহৰ জন্ম পাই আকৌ আপুনি গছ লতালৈ গুচি যাব লাগিব এই তথ্য বেদে দি আছে গতিকে আমি এই কথাবিলাক ভাগৱতৰ পৰা বুটলি ল'ব লাগিব বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম বেদে যিটো নিষেধ কৰিছে কি নিষেধ কৰিছে যে যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মাৰ কুকুৰ মেকুৰী নাই কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈছে গতিকে তাত তোমালোকৰ হাত নাই আমাক এতিয়া মানুহৰ জন্ম দি পেলাই নিমাই জান গাঁৱত বসবাস কৰি ৰাখিছে ভগৱানে কি বিচাৰিছে তোমালোকক নিমাই জান গাঁৱত মই জন্ম দিছো গাঁওখনৰ সকলো মানুহ মিলা প্ৰীতিয়ে থাকিবা মৰম চেনেহে থাকিবা একতা দোলেৰে বান খাই থাকিবা গতিকে তাৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে আমি মানুহৰ জন্ম পাই পেলাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকো ককাই ভাইৰ মাজত কাজিয়া কৰি থাকো শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকো সীমা ঘৰীয়াৰ লগত কাজিয়া কৰি থাকো তেতিয়াহ'লে ভগৱন্তৰ ওপৰৰ পৰা হাঁহি হাঁহি কৈ থাকে তোমালোকক মানুহৰ জন্ম দিছিলো মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ তোমালোকক একেবাৰে জেগালৈ পঠিয়াই দিম যিমান কৰা কৰি থাকিবা কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজিৰ পৰা এৰিব দেই শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শৰ্তে অপি অবৈশ্বমেব ভুক্তৈবম কিত কৰ্ম শুভাশুভম যিটো কথা নজনাৰ কাৰণে ধৃতৰাষ্ট্ৰই কৃষ্ণক প্ৰশ্ন কৰিছিল বোপা কৃষ্ণ মই 100 জন্মত কোনো পাপ কাম কৰা মনত নাই তথাপিতো মই এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু মোৰ জীৱনটোতে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা শুনিব লগা হ'ল ইয়াৰ কাৰণ কি তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছিল পেহাদেউ তুমি 100 জন্মলৈকে ক'ব পাৰা মই 100 জন্মলৈকে ক'ব পাৰো আদ্যবদী আগৰ জন্মটো বোলে সেইটো ক'ব নোৱাৰো তাৰমানে আমাৰ পুণ্যৰ এটা পৰিসীমা আছে যে আপুনি যিমান পুণ্য বেছি আনিব সিমান আপুনি বেছি দূৰদৰ্শী বেছি ক্ষমাশীল বেছি ধৈৰ্যশীল আপোনাৰ গুণ থাকিব আপোনালোকৰ ঘৰখনৰ পৰিয়ালতে আপোনালোকে এইটো বেদৰ নীতিটো পৰীক্ষা কৰি চাব পাৰে যে আপোনালোকৰ ঘৰখনৰ কিবা সমস্যা আহিলে কোনে ধৈৰ্য ধৰিব পাৰে কোনে বহুত দূৰলৈকে চিন্তা কৰিব পাৰে কোনে ক্ষমা কৰিব পাৰে যিজন মানুহৰ গাত ধৈৰ্য গুণ আছে ক্ষমা গুণ আছে সহনশীলতা গুণ আছে সেইখন ঘৰখনৰ ভিতৰত সেইজন আটাইতকৈ বেছি পুণ্যৱান আৰু যাৰ অলপতে খং উঠে অলপতে জেদ আহে অলপতে কাজিয়া পেচাল কৰে সেইটো কম পুণ্যৱান মনত ৰাখিব কথাটো গতিকে পুণ্যৰ অনুপাতেহে আমি চিন্তা কৰিব পাৰো আমাৰ ভাৱ চিন্তা কৰ্মবিলাক পুণ্যৰ ওপৰত নিৰ্ভৰ কৰিহে হয় গতিকে ধৃতৰাষ্ট্ৰই পুণ্যৰ বলত 100 জন্মলৈকে ক'ব পাৰিছিল কিন্তু তাৰ আগৰ জন্মটো ক'ব নোৱাৰে তেতিয়া কৃষ্ণই কৈছিল পেহাদেউ তুমি 100 জন্মৰ পূৰ্বতেও ৰজা আছিলা এদিন মৃগয়া কৰিবৰ কাৰণে সৈন্য সামন্ত লৈ এখন অৰণ্যত প্ৰৱেশ কৰিলা প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত এটা নুডুকা পহু দেখা পাই তুমি ইমান লুলুপ দৃষ্টি বাঢ়ি গ'ল সৈন্যলৈ উপেক্ষা নকৰি নিজেই ধনুত গুণ্ডি তুনৰ পৰা খৰ উলিয়াই লৈ পহুটো হৰবিদ্ধ কৰিবৰ কাৰণে খেদি নিলা পহুটোৱে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে তুমি পিছে পিছে খেদি নিলা খেদি নি অতব্য অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলা শীতকাল আছিল বেলি ডুবিল অন্ধকাৰ হ'ল তুমি পহু মাৰিব নোৱাৰিলা বাট পথু হেৰুৱালা লগৰ সৈন্যসকল বহুত দূৰতে এৰি থৈ আহিলা অৱশেষত উপায়ন্তৰ হৈ সন্মুখত এজোপা বৰগছ দেখা পাই তাৰ তলতে গৈ কপি কপি বহিলা তুমি যিজোপা গছৰ তলত কপি কপি বহিলা তাত এহাল কপচুৱাই পোৱালি সহ বাস কৰিছিল
কপৌজনীয়ে তোমাৰ অৱস্থা দেখি কপৌটোক ক'লে, হেৰা স্বামী, যিজন অতিথি আহি আজি আমাৰ গৃহত কপি কপি বহি আছে সেইজন আমাৰ দেশৰ ৰজা আৰু আমি তেওঁৰে প্ৰজা। দৈবাত তেওঁ আজি আহি আমাৰ গৃহত অতিথি ৰূপে দেখা দিছে আৰু বৰ্তমান তেওঁক জাৰত কপি আছে। তুমি অনতি পলমে তেওঁক অকণমান জুইৰ ব্যৱস্থা দিয়া। ভাৰ্যাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত বতাহত গছে গছে ঘহনি খাই জুই লগা অৰ্ধদগ্ধ অগ্নিৰ টুকুৰা এটা আনি তোমাৰ সন্মুখত পেলাই দিলে। জুইকণ পোৱাৰ লগে লগে তুমি আনন্দ মনেৰে শুকান জাবৰ জোঁথৰ গোটাই দপ দপকৈ জুই পোৱালা। যাৰ নিবাৰণ হ'ল, কিন্তু গোটেই দিনটো যে পহুৰ পিছত দৌৰি ফুৰিছিলা তোমাৰ ভোক অনুভৱ হ'ল। তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে পুনৰ কপৌটোক ক'লে, হেৰা স্বামী, তুমি অতিথিৰ এটা সৎকাৰ কৰিলা, কিন্তু বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে। অনতি পলমে তেওঁক এটা ফল মূলৰ ব্যৱস্থা দিয়া। ভাৰ্যাৰ আহ্বান শুনি কপৌটোৱে ক'লে, হেৰা ভাৰ্যা, ইমান অন্ধকাৰ ৰাতি মই কোনোপধ্যে তেওঁক ফল মূলৰ যোগান ধৰিব নোৱাৰো। তেতিয়া ভাৰ্যাই ক'লে, তেনেহ'লে স্বামী, তুমি এই পোৱালীকেইটাৰ তত্বাৱধান ল'বা, মই নিজৰ জীৱন বিসৰ্জন দি হ'লেও অতিথিৰ সৎকাৰ কৰোঁ। এই বুলি তেওঁ মৃত্যুৰ ফালে আগবাঢ়ি আহোঁতে কপৌটোৱে বাধা দি ক'লে, ৰ'বা ৰ'বা ভাৰ্যা, পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। তুমি পুত্ৰৰ স্নেহত আপ্লুত হৈ পোৱালীকেইটা যেনেকৈ তত্বাৱধান ল'বা, মই পিতৃ হিচাপে তত্বাৱধানৰ অভাৱত যদি কোনো পুত্ৰ মৃত্যুৰ মুখত পৰে তাৰ দুখৰ ভাগী মই হ'ম। গতিকে পোৱালীকেইটা তত্বাৱধানৰ দায়িত্ব মই তোমাৰ ওপৰতে অৰ্পণ কৰিলোঁ আৰু তোমাৰ কথা ৰাখি মই নিজৰ জীৱন বিসৰ্জন দি অতিথিৰ সৎকাৰ কৰোঁ। সেই বুলি পেহাদেউ তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি দিলে। লগে লগে তুমি থাপ মাৰি ডৌকাত ধৰি উঠাই আনি মনতে ভাবিলা, ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌ চৰাই পৰিছে, ইয়াত নিশ্চয় আৰু বহুত কপৌ চৰাই আছে। তোমাৰ পুনৰ বিয়াত সুলভ মনোভাৱটো জাগ্ৰত হৈ গ'ল আৰু মনতে ভাবিলা, ইয়াক যদি এৰি দিয়া যায় ই পলাব। তোনৰ পৰা এডাল শৰ উলিয়াই লৈ জুইকুৰাৰ কাষত দুইটা চকু মাটিত হালি থৈ গছত আৰোহণ কৰিলা। তোমাৰ আৰোহণ কৰা দেখি কপৌজনী উৰা মাৰি পলাল আৰু তুমি গৈ তাত দেখিলা 100টা পোৱালি আছে। 100টা পোৱালি নমাই লৈ আহিলা, আনি সেই পিতৃৰ জীৱন্ত অৱস্থাতে সেই কুৰা জুইতে এটা এটাকৈ পুৰি উদ্ৰষ্ট কৰিলা। অৱশেষত সেই পিতৃকো সেই কুৰা জুইতে পুৰি তুমি উদ্ৰষ্ট কৰিলা। পেহাদেউ 100 জন্মৰ পূৰ্বত যি তুমি কৃতজ্ঞ কৰ্ম কৰিলা, উপকাৰী যি অপকাৰ কৰিলা, বিগত 100 জন্মত তুমি তাক ধুই নিকা কৰিব নোৱাৰিলা। যাৰ কাৰণে তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু তুমিও জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিব লগা হ'ল। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটিশ্বৰতে অপি অৱশ্যমেব ভুক্ত ইবম কীত কৰ্ম শুভা শুভম। গতিকে আমি এই জন্মত কৰা কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল কোটি জন্মত হ'লেও আমি ভোগ কৰিব লাগিব। ধৃতৰাষ্ট্ৰই যদি 100 জন্মৰ আগতে সেই 100টা পোৱালি মৰাৰ কাৰণে 100টা পুত্ৰ মানে অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু মৃত্যুৰ যন্ত্ৰণা শুনিব লগা হ'ল, তেতিয়াহ'লে আপুনি মই বাচি যাব পাৰিম নেকি বাৰু? আমি এই জন্মত নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, নিজৰ মনৰ তুষ্টিৰ কাৰণে আমি যদি কোনো প্ৰাণী হত্যা কৰি আমি যদি নিজৰ সিদ্ধি সাধন কৰোঁ, আপুনি মই বাচি যাব পাৰিম নেকি বাৰু? এইটো কোনো জাতি জনগোষ্ঠী কোনো বিশেষ সমাজৰ কাৰণে বেদৰ কথা নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে কৈছে, মনত ৰাখিব কথাটো। গতিকে আমি বেদৰ কথা উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে জীৱনলৈ সংস্কাৰ আনে, যাৰ উপলব্ধি নাই তাৰ কোনো সংস্কাৰ নাই। গতিকে সি অহা যোৱা কৰিয়ে থাকিব লাগিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। এতিয়া কৈছে যে কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰোক প্ৰবন্ধ, চিন্দি যাই এতেকে সকলে কৰ্মবন্ধ। পূৰ্ব জন্মৰ যি কৰ্মবন্ধ লাগি আহিছিল বাসনা, ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব। মই দুপৰীয়া কৈছোঁ, ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্ব সংশয়, সকলো সংশয় দূৰ হৈ যাব। কাষৰ মানুহঘৰ সুখত আছে, আপুনি দুখত আছে, কিয় হৈছে সেইটো আপুনি বুজি পাব, ভাগৱত শুনিলে বুজি পাব। গতিকে বুজি পালে আমি কাকো হিংসা কৰা ভাৱটো আমাৰ মনলৈ নাহে। গতিকে আমি তেতিয়া সেই ধনী মানুহজনৰ আদৰ্শ অনুকৰণ কৰিম, তেওঁলোকে কেনেকৈ কৰ্ম কৰি আগবাঢ়ি গৈছে, আপুনিও মানে সেই আদৰ্শ অনুকৰণ কৰিব। কিন্তু যদি ভাগৱত শুনা নাই, হিংসা কৰিব। আমাৰ বহুত মানুহে হিংসা কৰে, আনৰ হোৱা দেখিব নোৱাৰে। হিংসা কৰিব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব, আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ আৰু দুখ জীৱনলৈ নামি আহিব আৰু আয়ুস কাটি দিব। আনক হিংসা কৰা মানুহে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়, মনত ৰাখিব কথাটো। এই কথা আমাক কৈছে। তাৰপিছত কৈছে, কৃষ্ণত উপজে প্ৰেম পৰম ভকতি, কৃষ্ণমূৰ্তি স্মৃতি হৈ হিয়াতক সম্প্ৰতি। আপুনি যেতিয়া কৃষ্ণ কথা শুনি থাকিব, আপোনাৰ হৃদয়তে কৃষ্ণমূৰ্তি আপুনি উপলব্ধি কৰিব।
মোৰ দেহত যিজন আছে এওঁতাটো আছে এওঁতাটো আছে এওঁতা কাক বেয়াকে ক'ব কাক দুখ দিব চবতে তেওঁই আছে এই অনুভৱটো আমাৰ আহি যাব মনত ৰাখিব কথাটো গতিকে ভৈলা শ্ৰেষ্ঠ কলিসী চাৰিও যুগ মাজে প্ৰশংসে কলিক মহা মহন্ত সমাজে কলিত মানুহে ঈশ্বৰ নাম ল'লে পুণ্য হয় ঈশ্বৰ নাম ল'লে কৰ্মবন্ধ ছেদ কৰে গতিকে এই কথাটো অন্য কেইটা যুগতকৈ বহুত সহজ অন্য কেইটা যুগত কেতিয়াবা আমাৰ সত্য যুগত মানুহে যুগ ধৰি ধ্যান কৰিছিল ত্ৰেতা যুগত বহুত কষ্ট কৰি যজ্ঞ কৰিছিল দাপৰ যুগত পূজা কৰিছিল এইবিলাকত মানে নানান ধৰণৰ ছিদ্ৰ আছিল কিন্তু হৰি নাম কীৰ্তনত কোনো ছিদ্ৰ নাই কৃষ্ণ নামত কোনো ছিদ্ৰ নাই আৰু কোনো বাধা নিষেধ নাই গতিকে এইটো সনাতন এইটো সাৰ্বজনীন ডেকা ল'ৰাই পাৰিব গাভৰু ছোৱালী নোৱাৰে বুঢ়া মানুহে পাৰিব ল'ৰা মানুহে নোৱাৰে মাইকী মানুহে পাৰিব মতা মানুহে নোৱাৰে দিনত পাৰিব ৰাতি নোৱাৰে দুপৰীয়া পাৰিব গধূলি নোৱাৰে কোনো বাধা নাই আপুনি খাওঁতে শুওঁতে উঠোতে লৰোতে সকলো সময়তে আপুনি ভগৱন্তৰ হাজাৰটা নাম মুখেদি মাত্ৰ উচ্চাৰণ কৰক মাধৱদেৱে কৈছে অ ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই আপুনি ঈশ্বৰৰ নাম লোৱাৰ লগে আপোনাৰ ঈশ্বৰ আপোনাৰ ঘৰলৈ গুচি আহিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য পৰে গতিকে ভগৱন্তই কৈছে মোৰ নামটো মোতকৈ শ্ৰেষ্ঠ শংকৰদেৱে কৈছে আপোনাৰ মোতকৈ আপোনাৰ মোৰ নামটো শ্ৰেষ্ঠ আমি ভাগৱত শুনি আছো বাহিৰৰ পৰা যদি ইয়াৰ ভিতৰত থকা এজনক কোনোবাই বিশেষ জৰুৰী কামত লগ পাবৰ কাৰণে নামটো কয় তেতিয়া ভিতৰৰ পৰা কোন উঠি যাব যাৰ নামটো কয় তেওঁ উঠি যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা কথা হয় ভগৱন্তৰ নাম যিখন ঘৰত ল'ব তালৈ ভগৱন্ত আহিব নে নাহিব নিশ্চয় আহিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰান্ত হৰি আমি এই 4 দিনীয়া বা 3 দিন ভাগত শুনাৰ পিছত আমি অনাগত দিনত এই নিমাইজান গাঁৱত এনেকুৱা পৰিয়ালত বাস কৰিম এনেকুৱা ঘৰত বাস কৰিম যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহিব কেতিয়া আহিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণৰ নাম লোৱাৰ লগে লগে কৃষ্ণ আহি যাব আৰু যিখন ঘৰত হেতু পৰিৱেশ নাথাকে তালৈ কোন আহিব আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসী গণে বিঘিনী আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব অসুৰবিলাক আহি যাব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে কথা ক'বই নোৱাৰি টিঙিচকে খঙুতেই কথা ক'বই নোৱাৰি লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰি ঠেহ পেচ লাগি চকু পানী উলিয়াই 3 দিন মানলৈকে ভাত পানী নাখায় এইটো স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইটো অসুৰ থকা পৰিয়াল গতিকে সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব তেতিয়ালৈকে সেইখন ঘৰত কেতিয়াও শান্তি নহ'ব কেনেকৈ মাৰিব নাৰায়ণ ঠাকুৰতে ফকৰাত কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গইলে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে ইয়াৰ তত্ত্বটো কেনেকুৱা কুকুৰ মানে জীৱ লৰাই হওক ছোৱালী হওক ডেকাই হওক বুঢ়াই হওক বোৱাৰীয়ে হওক জীয়াৰী হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম ভগৱানৰ নামৰ লগত বিয়া মানে সম্পৰ্ক যাৰ নামৰ লগত সম্পৰ্ক থাকিব তাৰ ঘৰত ভালুকৰ পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা এই বেয়া ভাৱবোৰ থাকিব নোৱাৰিব এই তথ্যবিলাক আমি ল'ব লাগিব আৰু ল'ৰা ছোৱালীৰ মাজলৈ পিলাই দিব লাগিব ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পায় কলি সম শ্ৰেষ্ঠ ধৰ্ম নাই 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 ভাগৱতে কৈছে আজিৰ দৰে আমি যদি শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আতপায় সব ইয়াতে আছে মাত্ৰ আমি 9 বিধ ভক্তিৰ ভিতৰত এবিধ হলেও আমি আচৰণ কৰিব লাগে আপুনি 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে প্ৰতিটো ৰুমতে মানে লাইন মানে কানেকশ্যন কৰি থৈছে বাল্ব লগাই থৈছে 9টা ৰুমত 9টা বাল্ব লগাই থৈছে বুলিয়েই বেলি যোৱাৰ লগে লগে নিজে নিজে পোহৰ হ'ব নেকি বাৰু নহব কেতিয়া হ'ব যেতিয়া সেই ৰুমৰ সুইচটো অন কৰি দিব ঠিক তেনেকৈ আমাৰ এখন ঘৰত এখন ঘৰ মই অলপ আগতে কৈয়ে গৈছো মহুৰ সেৱাৰ যোগ্য মনুষ্য হৰি ইহাকে বুলিও গৃহ
জানা মহাবীৰ উদ্ধৱক চিনাকি কৰি থৈ গৈছে গতিকে এইখন ঘৰতো 9টা বাল মানে 9টা ভক্তি আমাক দিছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9টাৰ ভিতৰত যিকোনো এটাও যদি কৰে এটা বাল্ব যদি অন কৰি ৰাখে অৰ্থাৎ এটা ভক্তি যদি কৰে তেতিয়া আপোনাৰ এই ঘৰখন পোহৰ হৈ থাকিব যদি এটাও নকৰে তেতিয়া সি অন্ধকাৰ হৈ থাকিব সেইখন ঘৰত দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰে এই তথ্য আমাক দিছে গতিকে শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন কৰিও কৃষ্ণৰ নিতে শ্ৰৱণ কীৰ্তন এই শাস্ত্ৰৰ তত্ত্ব উপলব্ধি কৰি আমি দৈনন্দিন আমি যাতে কৃষ্ণৰ গুণ নাম ল'ব পাৰোঁ তাৰ কাৰণে আপোনালোকে ল'ৰা ছোৱালীকো পৰামৰ্শ দিব আপোনালোকেও তাৰ আদৰ্শটো দেখুৱাব কাৰণ আপোনালোকে ডাঙৰে দেখুৱালেহে সৰুৱে ল'ব জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহাধৰ্ম এই কৰোণা কালত 2 বছৰ যেতিয়া কৰোণা হৈছিল নগাঁৱত আমাৰ মানে এই জগতৰ কল্যাণৰ কাৰণে ৰাইজে এটা ডাঙৰ নামঘৰত ভাগৱত অনুষ্ঠান পাতিছিল তালৈকে আমাক ব্যাখ্যাকাৰক হিচাপে মাতিছিল মই ব্যাখ্যা প্ৰসংগত ক'লো যে এতিয়া কাৰো ঘৰলৈ ভগৱন্ত আহি আপোনালোকৰ পৰিয়ালটো ও হৰি ও ৰাম বুলি বৈকুণ্ঠপতি কৃষ্ণ আহি নকহি ও হৰি হৰতি পাপ ইতি হৰি প্ৰভু এই ঘৰখনৰ পৰিয়ালৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা ও ৰাম ৰাম নামত ৰমন কৰি চৈতন্য জিয়া মানুহ কৰি ৰাখা আমাৰ বহুত মৰা মানুহ আছে এতিয়া খুতে সৌনকক কৈছিল মই এই পৰলৈকে মৰা মানুহ হৈ আছিলোঁ তুমি কৃষ্ণ কথা ক'বলৈ পোৱাৰ কাৰণে মই জিয়া মানুহ হৈ গ'লো মনত ৰাখিব কথাটো গতিকে কোন আহিব এই আশীৰ্বাদ দিবলৈ কোন আহিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱৰ ওচৰত আপুনি ল'ৰা ছোৱালীকেইটাক আনি আশীৰ্বাদ ল'ব পঢ়া শুনাত যদি ক'ৰবাত দুৰ্বলতা আছে আপুনি ক'ব ল'ৰাটো ইংৰাজীত বৰ দুৰ্বল ছোৱালীজনী অংকত বৰ দুৰ্বল কৃপা কৰি আশীৰ্বাদ এটা দিয়ক 10 জনে যদি মূৰত হাত দি আশীৰ্বাদ দিয়ে দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় বেয়া ল'ৰা ভাল হৈ যাব মানে গাধা ল'ৰা চোকা হৈ যাব এয়া হৈছে সাধুৰ মাহাত্ম্য আৰু যদি আশীৰ্বাদ দিয়ে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ দিলেহে ভগৱন্তই কৃপা কৰিব ভকতৰ আশীৰ্বাদ নহ'লে ভগৱন্তই কৃপা নকৰে কথাটো এহাল দাম্পতীয়ে শুনি আছিল ভাগৱতৰ সামৰণিত আমি 4জন ভকত বহি কথা পাতি থাকোঁতে 2জন আহি পেলাই আমাক সেৱা কৰি ক'লেহি বাপসকল আমাৰ গৃহত আপোনালোকে আজি পদধূলি অকণমান দিব লাগে মই ক'লোঁ আপোনালোকৰ ঘৰ কিমান দূৰত তেতিয়া তেওঁ আঙুলিয়াই দিলে সেই দেখি থকা ঘৰখনেই অৰ্থাৎ নামঘৰৰ ওচৰতে তেওঁলোকৰ ঘৰখন আমি ক'লোঁ যাওক আপোনালোক আমি গৈ আছোঁ তেওঁলোক গৈ ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই ঢাৰিকত পাৰি থৈ দিছে আমি গৈ পোৱাৰ লগে লগে মাক বাপেক 2জনে আহি আমাক সেৱা জনাইছে আমি আশীৰ্বাদ দিছোঁ তাৰপিছত 2জন মানে ভিতৰলৈ সোমাই গ'ল এটা ৰুমলৈ 2জন সোমাই গ'ল তাৰমানে তেওঁলোকৰ সেই বছৰ তেওঁলোকৰ এটা ল'ৰা আছে মেট্ৰিক পৰীক্ষা দিব মাক বাপেক আহোঁতে তেওঁ অহা নাই মাক বাপেকে আমাক সেৱা কৰি গৈ কেনেকৈ আনিছে ল'ৰাটো জানে এটা বাহুত বাপেকে ধৰিছে এটা বাহুত মাকে ধৰিছে আমি অনুমান কৰিছোঁ ল'ৰাটো আহিব খোজা নাই বাপেক মাকে বলেৰে লৈ আহিছে আহি আমাৰ ওচৰত পাই পেলাই কৈছে বোপাই সেৱা এটা কৰ 2জনে হাতত ধৰি বহুৱাইছে ল'ৰা নবহে এতিয়া মাক বাপেক ক'লা ৰঙা পৰি গৈছে মই অৱস্থাটো বুজি ক'লোঁ হ'ব দিয়ক তেওঁ লাজ কৰিছে মূৰত হাতটো দি তোমাক ঈশ্বৰে কৃপা কৰি পৰীক্ষা ভালকৈ পঢ়িবা বুলি ক'লোঁ ল'ৰাটো লাহেকৈ গুচি গ'ল ৰুমলৈ আমি বাটত আহি আলোচনা কৰিছোঁ ইয়াৰ কাৰণে দায়ী কোন আমাৰ ভাগৱতে কৈছে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহাধৰ্ম মাক বাপেকে কোনোদিন সেই ল'ৰাটোক সৰুৰ পৰা ভকত বৈষ্ণৱক সেৱা এটা জনাবলৈ আমন্ত্ৰণ কৰা নাই মাক বাপেকেহে সেৱা কৰিছে ল'ৰাটোৱে মনতে ভাবিছে দেউতাহঁতৰ নিচিনা বয়স হ'লেহে চাগে ভকত সেৱা কৰিব আমাৰ চাগে এইটো সময় হোৱা নাই সেইকাৰণে আমাৰ মানে দৈত্য শিশুসকলবিলাক প্ৰহ্লাদে যেতিয়া ভক্তি জ্ঞান দিছিল কি বুলি কৈছিল হেনজানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম আপুনি ভক্তি ধৰ্মৰ শিক্ষা আপুনি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব
স্কুললৈ যাওঁতে কৃষ্ণ বুলি কৈ যাবলৈ ক'ৰবালৈ যাওঁতে কৃষ্ণ বুলি কৈ যোৱা কথাটো জ্যেষ্ঠজনক সেৱা এটা কৰাৰ নিয়মটো আপুনি সৰুৰ পৰা শিকাব লাগিব যেতিয়া সৰুৰ পৰা তেওঁলোকে ভকত সেৱা কৰি আশীৰ্বাদ ল'ব তেওঁ ভাল হ'বই গতিকে এই দৰ্শনৰ মাজেদি আমি যাতে অনাগত দিনত আমাৰ পৰিয়ালবিলাক যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব অপ্ৰয়াসে সাধে কীৰ্তি মহা হৰি নাম এতিয়া ভগৱন্তৰ নামে কোনো কষ্ট নকৰাকৈ আমাৰ সিদ্ধি সাধন কৰিব জানি নিৰন্তৰে নৰে বোলা ৰামৰ ৰাম নিৰন্তৰে মানে সদায় সদায় আমি কি কৰিব লাগে ভগৱন্তৰ দুটা আখৰৰ নাম ৰাম হৰি দুটা আখৰৰ নাম আমি ল'বলৈ অভ্যাস কৰিব লাগিব গতিকে বেদত কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় বেদে কৈছে তুমি অকল ৰাম বুলি দুটা আখৰৰ কথা ক'বলৈ অভ্যাস কৰা ৰাম বুলি কৈ থাকিলে তোমাৰ ভক্তি আৰু মুক্তি দুইটা হৈ যাব ইমান সহজ কৰি দিছে ৰে মনত ৰাখিব আমাৰ মাধৱদেৱে ইয়াৰ বিজ্ঞানসন্মত দৰ্শনটো কি বুলি কৈছে যে ৰাম নামৰ আখৰ দুটা আমি কেনেকৈ উচ্চাৰণ কৰিলে কি হয় ৰা শব্দক উচ্চাৰণতে ৰাম 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 মুখহন্তে বাজ হুয়া পলাই পাপ মানে ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে মুখ মেলি ৰা বুলি কোৱাৰ লগে লগে ভিতৰৰ পৰা পাপবিলাক ওলাই গুচি যায় পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰৈ কপাতত টানে আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায় বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে দেহৰ পৰা এঙাৰ গেছবিলাক ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায় আপুনি দিনটোত যিমান ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব সিমানেই বাতবিক নাইকিয়া হ'ব হজমি শক্তি বাঢ়িব মন আনন্দিত হ'ব বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব মুকং কৰোতি বাসলং পংগুলং হেতে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম ভগৱানে কৈছে মোৰ কৃপা হলে বুবাই কথা ক'ব পাৰিব মোৰ কৃপা হলে খুৰাই পৰ্বত বগাব পাৰিব মোৰ কৃপা হলে অন্ধই চকুৰে দেখিব মোৰ কৃপা হলে বন্ধা নাৰীয়ে পুত্ৰ নাপাব কিয় মাত্ৰ আমাৰ বিশ্বাস লাগিব গতিকে